আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুল আজহা উপলক্ষে মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ জাজৰি ঈদগাহ ময়দানত। আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে পুৱাৰ পৰা যি পবিত্ৰ ঈদৰ নামাজ আদায় কৰা হৈছে। আৰু মই দেখুৱাইছো ইয়াৰ সামগ্ৰিক পৰিৱেশ। আচলতে সকলো এই অঞ্চলৰ বৃহত্তৰ জাজৰি অঞ্চলৰ যি ইছলাম ধৰ্মী লোকসকল সকলো ওলাই আহিছে ইয়াত ঈদৰ নামাজ আদায় কৰিবলৈ। আৰু ইতিমধ্যে নামাজ চলি আছে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছো যে শিশুৰ পৰা ধৰি বৃদ্ধলৈকে সকলো ইয়াতে আহিছে আৰু এনেদৰে যি ঈদৰ নামাজ আদায় কৰিছে। যিহেতু আজি পবিত্ৰ ঈদুল আজহা উপলক্ষে তেওঁলোকে যি পূৰ্বৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি যি জাজৰি ঈদগাহ ময়দানত এনেদৰে ঈদৰ নামাজ আদায় কৰিছে। বিশ্ব শান্তিৰ অৰ্থে সকলোৰে জাজৰি ঈদগাহ ময়দানৰ পৰা যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাই গৈছো। اللهم حاسبنا حسابا يسيرا رب العالمين إله العالمين ঈদগাহ ময়দানত মই আজি আমি একত্ৰিত হৈ মৌলা তোমাৰ মহান জোহাৰ নামাজ আদায় কৰিছো। মৌলা এয়া মই দেখুৱাই গৈছো জাজৰি ঈদগাহ ময়দানৰ পৰা পৰিৱেশ। এনেদৰে ঈদৰ নামাজ আদায় কৰিছে। আমি চেষ্টা কৰিম পোনপটীয়াকৈ যিগৰাকী ইমামৰ লগত কথা পাতিবলৈ আৰু তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। আসসালামু আলাইকুম। পোনপ্ৰথমে মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ঈদুল জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি আজি ইয়াত এই ঈদগাহত মুকলি আকাশৰ তলত সকলো ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ আল্লাহ পাকৰ মহান সৃষ্টিকৰ্তাৰ কাৰণে ঈদুল জোহাৰ 2 ৰাকাত নামাজ পঢ়ি মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ পাকে মহান সৃষ্টিকৰ্তা যাতে গোটেই বিশ্বখনক শান্তি দান কৰে। বিশেষকৈ আমাৰ অসমত আমি হিন্দু মুছলিম শিখ ইছাই সকলোৱে মিলি যাতে একেখন সমাজত বসবাস কৰিব পাৰোঁ তাৰ কাৰণেও দোৱা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ যিসকল যুৱকসকল আছে জাতিৰ মেৰুদণ্ড যুৱকসকল, তেওঁলোকে আজি দেখিছোঁ আমি তেওঁলোকে ড্ৰাগছ মদ জুৱা ইত্যাদি বিষয়বস্তুৰ লগত জড়িত হৈ নিজৰ জীৱনটো ধ্বংসৰ ফালে ঠেলি দি আছে। তাৰ কাৰণে আমি দোৱা কৰিছোঁ আল্লাহ পাকে যাতে আমাক এটা সুন্দৰ সুস্থ সমাজ দান কৰে তাৰ কাৰণে আমি সকলোৱে আজি দোৱা কৰিছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে মই অসমবাসীলৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰ লগতে আমি শান্তি সম্প্ৰীতিৰে আমি যাতে অসমত বসবাস কৰিব পাৰোঁ তাৰ কাৰণে আমি আল্লাহৰ ওচৰত ক্ষমা বিচাৰিছোঁ, দোৱা বিচাৰিছোঁ। কি কয় প্ৰায় 10,000 মান মানুহ গোট খাইছে। হয়, আমাৰ নিচান্তল যুৱ সংঘৰ গৌৰৱ সৌজন্যত ইয়াত এই সজ্জিতকৰণটো হৈছে। গতিকে তেখেতসকলো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ জৰিয়তে। আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বাস কৰি আছোঁ। আমাৰ এটাই উদ্দেশ্য, আমাৰ ঈদ বুলিয়ে নহয়, আমি এটা উৎসৱৰ জৰিয়তে যাতে আমাৰ একতাৰ এনাজৰীডাল বিভিন্ন জাতি ধৰ্মৰ প্ৰতি থকা আমাৰ যিটো এনাজৰী এই এনাজৰীডাল যাতে মজবুত থাকে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত আজি খাছ কৰি দোৱা কৰিছোঁ আৰু যাতে ভৱিষ্যতে আমি এখন সুস্থ সমাজত বাস কৰি থাকিব পাৰোঁ এয়া আমাৰ কামনা। ইতিমধ্যে আমি দেখুৱালো অতি সুন্দৰ পৰিৱেশত আচলতে মুকলি আকাশৰ তলত সুন্দৰকৈ সজাই পৰাই তোলাৰ পৰিৱেশত তেওঁলোকে জাজৰি আঞ্চলিক ঈদগাহ ময়দানত আজি যি ঈদৰ নামাজ আদায় কৰিলে। আৰু জাজৰি আঞ্চলিক ঈদগাহ ময়দানৰ পৰা আমি সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।